উপহাৰ কুপনেই কাল হ'ল এজন যুৱকৰ। শংকৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ নাময় প্ৰাথমিক শাখাৰ নামঘৰ হাহাজাৰ্থে উপহাৰ কুপন খেলখনেই কাল হৈছে এতিয়া এজন যুৱকৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। মোৰ হাতত এই উপহাৰ কুপন এটা দেখিছে আপোনালোকে নিশ্চয়। এই উপহাৰ কুপনৰ খেলখন ইতিমধ্যে 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া আছিল, কিন্তু এই খেলখনত এটা বৃহৎ কেলেংকাৰী হ'ল। এই খেলখন ইতিমধ্যে বন্ধ হৈ গ'ল। এই খেলখন খেলাব নোৱাৰিলে কিয় সেইটো আমি বিচাৰ কৰিবলৈ নাযাওঁ, কিন্তু এই খেলখন আমাৰ সৰুপানী পঞ্চায়ত শুকানবিল গাঁৱত এজন যুৱকে যথেষ্ট টিকেট বিক্ৰী কৰিছিল, কাৰণ তেওঁ প্ৰায় 19-20 হাজাৰ টকা টিকেট বিক্ৰী কৰি তেওঁলোকক টকাসমূহ আৰু বহীসমূহ জমা দিলে। কিন্তু খেলখন নোহোৱা গম পাই যিসকলে ক্ৰয় কৰিছিল সেই ক্ৰয় কৰা ব্যক্তিসকলে এতিয়া যুৱকজনক ঘৰত থাকিবলৈ শান্তি নিদিয়া হ'ল। গতিকে লৈ তেওঁ উপায়হীন হৈ মোৰ ওচৰলৈ আহিছে যে এটা ভিডিঅ' প্ৰস্তুত কৰি দিব লাগে, কাৰণ এই খেলখনৰ টিকেট তেওঁ ক'ত পাইছিল আৰু তেওঁ কোনে দিছিল সকলোবোৰ তেওঁ নিজ মুখে ক'ব। বলক তেন্তে তেওঁ ওচৰলৈ যাওঁ। তোমাৰ পৰিচয়টো তোমাৰ নিজে কৈ দিয়া আৰু কেনেকৈ টিকেট পাইছিলা, ক'ৰ পৰা পাইছিলা, কোনে দিছিলে। নমস্কাৰ, মোৰ নাম মেলানুজ চিন্দৱাৰ আৰু মই সৰুপানী পঞ্চায়ত গাঁও শুকানবিল। লগতে মই প্ৰতুল তপ্ন 1 নং কাৱানী মাতিয়াছ নাগ, তেওঁক মই চিনি পাওঁ, আমাৰ পৰিয়াল হয় বুলি ক'লে আৰু আহি পেলাই মোক সুধিলে তুমি টিকেট বিক্ৰী কৰিবা নেকি। মই কৈছোঁ মই এইকেইটা বিক্ৰী নকৰোঁ, মানুহ নলয়। তো তেওঁ ক'লে ৰাখি থোৱা এটামান। মই ক'লোঁ এটা দিলে হৈ যাব। পিছত তেওঁলোকে নাই ৰাখি দিয়া, বিক্ৰী নহ'লে পাছত ঘূৰাই দিব। তেওঁলোকে কৈ পেলাই 20খন টিকেট দিলে, এটা শিৱ মন্দিৰ আৰু এটা আমাৰ সংসাৰীয়া সাংস্কৃতিক। তাৰপিছত মই সেই 20খন কুপনৰ টিকেটখন মই বিক্ৰী কৰিলোঁ। লগতে এতিয়া কি হ'ল, খেলখন নেখেলাৰ পাছত মই সেই এজেণ্টজনক যি প্ৰতুল তপ্নক মই ফোন কৰি আছোঁ, কিন্তু ৰিচিভ নকৰে। মানুহে মোক সুধিয়ে আছে যে খেলখন কিয় নহ'ল, কেলৈ নহ'ল, আহি পেলাই দিগদাৰ কৰি আছে, পইচা ঘূৰাই দিব লাগিব, হৰতাল কৰি আছে। সেইটো কাৰণে মই বাধ্যত পৰিছোঁ। আপোনালোকক আহ্বান জনাওঁ যে সেই 1 নং কাৱানী যিটো নেকি প্ৰতুল তপ্ন, তেওঁ যাতে পইচাখিনি ঘূৰাই দিয়ে আৰু মই তেওঁলোকক সকলো মই ঘূৰাই দিব পাৰিম আৰু মোৰ অলপ শান্তি হ'ব, এইটো মই বিচাৰি আছোঁ। আৰু বিশেষ কৰি তেওঁ ইমান বিশ্বাস দিলে আৰু ইমানখিনি টিকেট দি পেলাই আজি মোক চেলফিছ কৰিলে। আজি মোক এনেকুৱা লাগিলে মানে দালাল যেনহে লাগিলে। মোক দালালে ক'ব লাগিব, দালাল কাৰণে মানে এতিয়া উপহাৰ কুপনৰ মানে বিশ্বাস নাইকিয়া হৈ গ'ল। উপহাৰ কুপনৰ প্ৰতি মানুহৰ কোনো মানে বিশ্বাস নাইকিয়া হ'ব, কাৰণ উপহাৰ কুপনৰ নামত ইমান বৃহৎ কেলেংকাৰী হৈ এজন যুৱক নহয়, এতিয়া আমাৰ ওচৰত বুলি তোমাক যেনিবা গম পালোঁ তুমি বিপদত পৰিছা। এনেকুৱা হয়তো বহু যুৱক এনেকৈ বিপদত পৰিব পাৰে। তো আজি তেওঁ মোক বিশ্বাস কৰি পেলাই বিশ্বাস দিলে আৰু তেওঁ আহিয়ে থাকে, ফোন সদায় কৰি থাকে, কিন্তু যেতিয়া পইচা লোৱাৰ পাছৰ পৰা তেওঁ ৰিচিভ নকৰে। সেইটোৱে ডাঙৰ কথা। তাৰ মোবাইলটো ৰিচিভ নকৰে। আৰু 1 নং কাৱানীৰ গাঁওবুঢ়াকো আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ, এনেকুৱা দালাল মানুহ গাঁৱত ৰাখি লাভ নাই, মই ভাল পোৱা নাই। আজি মই সেই 20,000 টকা ক'ৰ পৰা ক্ৰয় কৰি পেলাই দিম সৰু মূৰে এটা। তেওঁ ইমান বিশ্বাস দিছে, মই মানে খ্ৰীষ্টিয়ান মানুহ হয়, মই খ্ৰীষ্টিয়ান মানুহ, কেলৈ খ্ৰীষ্টিয়ানক ঠকিম। তো মই বিলিভ কৰিলোঁ যে খ্ৰীষ্টিয়ান মানুহে খ্ৰীষ্টিয়ানক কেলৈ ঠকিম। তো আজি সেই খ্ৰীষ্টিয়ান ল'ৰা হৈ পেলাই তেওঁ মোক ঠকিছে। যিয়ে নহওক, সি বাপ্তিষ্টৰ হওক, যিয়ৰ নহওক, খ্ৰীষ্টিয়ানটো খ্ৰীষ্টিয়ানে হয়, কিন্তু এনেকুৱা কৰিব নালাগিছিলে। আজি ঘৰতো মোক শান্তি দিয়া নাই। আজি মাইকী মানুহো গালি দিছে, গাঁৱৰ মানুহ গালি দিছে, টিকেট লোৱাখিনি মোক পইচা ঘূৰাই বিচাৰিছে, বহুতখিনি মোক কৈ আছে, বদনামত পেলাইছে। সেইটো কাৰণে ভাবোঁ যে সেই প্ৰতুল তপ্নই মোৰ যিখিনি পইচা কালেকশ্যন 20,000 16,000 টকা তেওঁ কালেকশ্যন কৰি মোৰ পৰা লৈ গ'ল। তো সেই কালেকশ্যন পইচাকেইটা মোক ঘূৰাই দিব লাগে, আৰু ঘূৰাই দিব লাগে তেতিয়াহে মই ৰাইজক দিব পাৰিম। নহ'লে ৰাইজে যদি মোক চেপা দি থাকে, প্ৰেছাৰ দি থাকে, তেতিয়াহ'লে মই আইন প্ৰকাশনত যাম আৰু আইনৰ সহায় ল'ম আৰু হয়তো তাৰ ওপৰত মই কেছো দিব পাৰোঁ।
সেই পইচাটো মোক ঘূৰাই দিব লাগিব মই যি কালেকশ্যন পইচাখিনি মই জমা দিছোঁ সেই কালেকশ্যন পইচাখিনি অতি শীঘ্ৰে তেওঁ মোক ঘূৰাই দিব লাগে প্ৰতুল তপনয়ে আৰু মই তেওঁলোকক পইচাখিনি ঘূৰাই দিম নহ'লে মই আইন প্ৰকাশনত যাম আৰু আইন ব্যৱস্থাহে ল'ম মই